আজি ৰাতিপুৱা প্ৰায় 11:30 বজাত আমি জ্যোতিষমান ভৰদ্বাজ নামৰ এজন ব্যক্তিয়ে আমাৰ হাজো থানাত এখন FIR দাখিল কৰিছিলে যে বামুণটোলাৰ এলেকাত থকা এটা মন্দিৰৰ পৰা, কালী মন্দিৰৰ পৰা তাৰ মূৰ্তিভাগ চুৰি হৈছে। এই সংক্ৰান্তত আমি তদন্ত আৰম্ভ কৰিলো আৰু তদন্ত কালত আমাৰ স্থানীয় লোকৰ সহযোগত আৰু আমাৰ কিছু ষ্টাফৰ কষ্টৰ ফলত আমি আজি এই মুহূৰ্তত মূৰ্তিভাগ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো। মূৰ্তিভাগ হয় কালী দেৱীৰ বহু বছৰ পুৰণি, প্ৰায় 12 বছৰ 13 বছৰ ধৰি ইয়াত পূজা অৰ্চনা কৰি থকা হৈছিলে আৰু আমি এই মূৰ্তিভাগ উদ্ধাৰ কৰিছো আমাৰ হাজো ৰামদিয়া ৰোডত মুছলিম পট্টিত থকা চানা কুটিৰ উদ্যোগৰ নামৰ দোকানখনৰ ভিতৰত। আৰু তাৰ স্বত্বাধিকাৰী ইজাজ আহমেদক ইতিমধ্যে আমি সোধপোছৰ কাৰণে থানালৈ লৈ যোৱা হৈছে। আমাৰ সন্দেহ হৈছে যে তেওঁক হয়তো কোনোবা অন্যান্য মানুহে চুৰ কৰি আনি এই মূৰ্তিভাগ তেওঁ তাত বিক্ৰী কৰিছে বা তেওঁ থাকিব পাৰে ইনভলভ। এইটো আমি সোধপোছৰ পিছতে জনা যাব। ধন্যবাদ। এতিয়ালৈকে আমি এজনক যাৰ তাত উদ্ধাৰ হৈছে লৈছো, তেওঁৰ আফটাৰ ইণ্টাৰগেশ্যন দেখা যাব। ইজাজ আহমেদ।